শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় জাগো হিন্দু জাগোৰ এখনি সংবাদমেল। জাগো হিন্দু জাগোৰ অধ্যক্ষ ৰাজীৱ সিঙে মৰিছাছত হ'বলগীয়া হিন্দু সন্মিলন সম্পৰ্কে সম্বোধন কৰে এই সংবাদমেল। এই সন্মিলনৰ লক্ষ্য হৈছে হিন্দু ঐতিহ্যৰ জৰিয়তে জাতিসমূহৰ মাজত আধ্যাত্মিক আৰু সাংস্কৃতিক সম্পৰ্ক শক্তিশালী কৰা। অনুষ্ঠানত মৰিছাছ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগতে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব বুলিও জানিবলৈ দিয়ে অধ্যক্ষগৰাকীয়ে। মৰিছাছৰ গংগা তালাবত অনুষ্ঠিত হোৱা এই সন্মিলনত সকলো সংবাদকৰ্মী সাধাৰণ লোক আৰু ভক্তসকলক উপস্থিত থাকিবলৈ অনুৰোধ জনায় সংগঠনটোৱে। জাগো হিন্দু জাগো আমাৰ এই মঞ্চৰ দ্বাৰা আমি ইতিমধ্যে মৰিছাছত এক হিন্দু সন্মিলন কৰিবলৈ গৈ আছোঁ আৰু এই সন্মিলন আমাৰ দুদিনীয়া কাৰ্যসূচী হ'ব আৰু ইয়াত সমগ্ৰ দেশৰ আমাৰ প্ৰতিখন ৰাজ্যৰ হয় মুখ্যমন্ত্ৰী বা উপমুখ্যমন্ত্ৰী তেনে পৰ্যায়ৰ সকলোকে আমি নিমন্ত্ৰণ জনাম আৰু ইয়াত মৰিছাছৰ প্ৰধানমন্ত্ৰী থাকিব, লগতে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীক আমি আমন্ত্ৰণ জনাম আৰু এই গোটেইখিনি কাৰ্যসূচী আমি দশেহৰা আৰু দুৰ্গা পূজাৰ মাজত আমি ডেট এটা ঠিক কৰিম, কিয়নো VVIP খিনি তেখেতসকলৰ ডেটখিনি লোৱাৰ পিছতে আমি নিৰ্দিষ্ট তাৰিখটো